7 বছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি সততা নিষ্ঠাৰে দক্ষতাৰে কেৱল ভাৰতবৰ্ষৰ বুকুতেই নহয় বিশ্বৰ বুকুত বসবাস কৰা জনগণৰ অন্তৰ্জয় কৰিবলৈ সক্ষম হ'ল। আৰু আমি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ কাৰ্যকালত যি অশান্তিত ভুগি আছিলোঁ, কংগ্ৰেছৰ দীৰ্ঘদিনীয়া কাৰ্যকালত বিভিন্ন কেলেংকাৰীৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটো যেনেধৰণে কলুষিত কৰিছিল, সেই অৱস্থাৰ পৰা ভাৰতবৰ্ষৰ জনগণক পৰিত্ৰাণ দিবৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি দৃঢ়তাৰে তেখেতৰ কাৰ্যনিৰ্বাহ 2014 চনৰ পৰা আৰম্ভ কৰিলে আৰু তেখেতৰ এই গোটেই 7 বছৰীয়া কাৰ্যকালৰ যাত্ৰাত তেখেতে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা সৰু বৰ জাতি জনগোষ্ঠী সকলোকে আস্থা আৰু বিশ্বাসত লৈ সকলোৰে সম উন্নয়নৰ বাবে সমমৰ্যাদাৰ বাবে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিলে, আঁচনি গ্ৰহণ কৰিলে আৰু ফলপ্ৰসূ ইয়াৰ ৰূপায়ণ কৰিলে, তাৰ বাবে আজি পৰিৱৰ্তনৰ সোৱাদ পাবলৈ ভাৰতীয় সমাজ আজি সৌভাগ্যৱান হৈছে। আমি সৌভাগ্যৱান হৈছোঁ। এই কথাটো আমি সকলোৱে উপলব্ধি কৰিব লাগিব। আপোনালোকে মনত পেলাওক 2014 চনৰ আগৰ ভাৰতবৰ্ষ আৰু আজি ভাৰতবৰ্ষ কিমান শৃংখলাবদ্ধতা, শাসন ব্যৱস্থাত কিমান আমূল পৰিৱৰ্তন, প্ৰতিটো কামত মূল্যবোধৰ এটা শক্তিশালী উদাহৰণ, সততা নিষ্ঠা দক্ষতা কঠোৰ পৰিশ্ৰম সাধনা সকলোবিলাক আজি মাননীয় মোদী ডাঙৰীয়াই তেখেতৰ এই যাত্ৰাত সন্নিৱিষ্ট কৰি ভাৰতীয় সমাজক প্ৰাণবন্ত কৰি তুলিলে আৰু বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে এখন শক্তিশালী সমাজ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। যিগৰাকী মহান নেতাই ভাৰতবৰ্ষৰ মানচিত্ৰখনৰ প্ৰতিটো প্ৰান্ত যেনেধৰণে মৰ্যাদা সহকাৰে সম্বোধন কৰাই নহয়, গুৰুত্ব প্ৰদান কৰিলে আৰু কংগ্ৰেছৰ কাৰ্যকালত অৱহেলিত সম্পূৰ্ণৰূপে কংগ্ৰেছৰ চৰকাৰসমূহে মাহিয়াই দৃষ্টিয়ে চোৱা অৱহেলিত এই উত্তৰ পূৰ্বাঞ্চল আজি মোদী ডাঙৰীয়াৰ কাৰ্যকালত ভাৰতবৰ্ষৰ বুকুত এটা সুকীয়া পৰিচয় তুলিবলৈ সক্ষম হ'ল। সকলো ক্ষেত্ৰতে আজি আপোনালোকে হয়তো কথাটো উপলব্ধি কৰিছে। পৰ্যালোচনা কৰক কংগ্ৰেছৰ কাৰ্যকালত কেনেধৰণে সহযোগিতা আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছোঁ আৰু মোদী ডাঙৰীয়াৰ কাৰ্যকালত কেনেধৰণে লাভ কৰিছোঁ আপোনালোকে নিজেই দেখিছে। গাঁৱে গাঁৱে চহৰে চহৰে প্ৰতিটো পৰ্যায়ৰ জনসাধাৰণে যেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চৰকাৰৰ পৰা আজি সহযোগিতা লাভ কৰিছে, সেই খেতিয়কেই হওক, শ্ৰমিকেই হওক, অসংগঠিত হওক, সংগঠিত হওক, অতি ক্ষুদ্ৰ মজলীয়া আৰু বৃহৎ উদ্যোগৰ জড়িত থকা ব্যক্তিয়ে হওক, ছাত্ৰ ছাত্ৰীসকলে হওক, শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, বৈজ্ঞানিকসকলে হওক, আজি প্ৰতিটো কৰ্মক্ষেত্ৰত কাম কৰি থকা প্ৰতিগৰাকী ব্যক্তিয়ে যেনেধৰণে মৰ্যাদা বুটলিবলৈ সক্ষম হৈছে, সন্মান সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰিছে, ইয়াৰ অন্তৰালত আছে মোদী ডাঙৰীয়াৰ আন্তৰিকতা, শ্ৰদ্ধা আৰু ভক্তিয়ে আৰু মানুহৰ প্ৰতি অত্যন্ত ভাল পোৱা। গতিকে আজি তেখেতে উত্তৰ পূৰ্বাঞ্চলক দায়িত্ব লৈ অষ্টলক্ষ্মী বুলি সম্বোধন কৰিলে আৰু তেখেতেই আমাক ভাৰতবৰ্ষৰ 130 কোটি জনগণৰ সন্মুখত সন্মান সহকাৰে পৰিচয় দাঙি ধৰিলে। এই অঞ্চলটো সাধাৰণ অঞ্চল নহয়, ইয়াত প্ৰথম ভাৱনা শক্তিৰে পৰিপুষ্ট এই অঞ্চল আৰু এই উত্তৰ পূৰ্বাঞ্চলেই আধুনিক ভাৰত গঢ়াত নতুন ইঞ্জিনৰ ভূমিকা গ্ৰহণ কৰিলে। এনি অৰ্থ কেৱল নৰ্থ ইষ্ট নহয়, নিউ ইঞ্জিন ফৰ মডাৰ্ণ ইণ্ডিয়া গ্ৰোথ। আৰু তাৰ বাবে আন্তঃগাঁথনি শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে তেখেতে যি দৃষ্টান্তমূলক পদক্ষেপ ললে, আজি আপোনালোকে ভাবক কংগ্ৰেছৰ কাৰ্যকালত কেইখন দলং আছিল বিভিন্ন নদীৰ ওপৰত,
আৰু আজিৰ তাৰিখত কিমান দলং হৈছে কংগ্ৰেছৰ কাৰ্যকালত কিমান কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈছিল গাঁৱত হওক চহৰত হওক ৰাষ্ট্ৰীয় হওক ৰাজ্যিক পৰ্যায় ঘাইপথে হওক আৰু আজিৰ তাৰিখত আপোনালোকে তুলনা কৰক এই তুলনামূলক বিশ্লেষণেই প্ৰকৃত প্ৰতিচ্ছবি দাঙি ধৰিব আজি ডাবলিং অফ ৰেলৱে ট্ৰেক অসমৰ মানুহে কৈ ভাগৰিলে এটা সময়ত দাবীটোৱে বাদ দিয়া হ'ল কাৰণ কংগ্ৰেছে নকৰে শুনিবলৈও চেষ্টা নকৰে কিন্তু মোদী ডাঙৰীয়াই দায়িত্ব লৈ দ্বৈত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে লাইন কোনোদিনে অসমত হোৱা নাছিল তেখেতৰ কাৰ্যকালত এয়া সম্পূৰ্ণবাৰ কথা ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ওপৰত নতুন দলং নিৰ্মাণ হ'ল আৰু ভৱিষ্যতৰ দিনত অধিক দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে কেৱল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ আপুনি কওক অৰুণাচল প্ৰদেশে হওক মেঘালয় হওক নাগালেণ্ড হওক মণিপুৰ হওক মিজোৰাম হওক ত্ৰিপুৰা হওক ছিকিম হওক অসম এই 8খন ৰাজ্যত যেনেধৰণে তেখেতে বিকাশৰ বাবে বলিষ্ঠ পদক্ষেপ লৈ সহায় সহযোগিতা আগবঢ়ালে ইয়াৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ উঠি অহাৰ প্ৰজন্মই বিভিন্ন ধৰণৰ জীৱনৰ বাটত পৰিকল্পনা হাতত ল'বলৈ সক্ষম হৈছে নতুন সপোন দেখিবলৈ সক্ষম হৈছে গতিকে এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চল সংকুচিত হৈ নাথাকে সম্প্ৰসাৰিত হ'ব বিশ্বৰ বুকুত উত্তৰ পূৰ্বাঞ্চল এটা সুকীয়া মৰ্যাদা বুলিব সক্ষম হ'ব প্ৰঞ্চধাৰ দেশৰ আমাৰ সকলোৱে আদৰ্শবাদী নেতা জনপ্ৰিয় বিশ্বৰ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব গতিকে সেইবাবে আজি তেখেতৰ চিন্তা আৰু তেখেতৰ পদক্ষেপ কেৱল চিন্তা কৰিলেই নহ'ব তাক কাৰ্যকৰী ৰূপ দিব লাগিব তেখেতে উত্তৰ পূৰ্বাঞ্চল ভাল পায় শেহতীয়া মন্ত্ৰীসভাৰ পোন প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ যোৱা ৭৫ বছৰৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে 5জনকৈ মন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি এই কথা প্ৰমাণ কৰিলে যে উত্তৰ পূৰ্বাঞ্চলক তেখেতে অন্তৰ্কৰণি ভাল পায় শ্ৰদ্ধা কৰে আৰু ইয়াৰ প্ৰগতি তেখেতে বিচাৰে গতিকে সেইবাবে প্ৰঞ্চধাৰ মোৰ সতীৰ্থ কাৰ্যকৰ্তাসকল আমি কাম কৰিব লাগিব মোদী ডাঙৰীয়াই কিমান সুযোগ দিছে প্ৰতিটো পৰিয়ালক বিজুলী যোগান ধৰিছে বিশুদ্ধ খোৱা পানী দিছে আৰু আপোনালোকে ভাবক কোভিড-19ৰ বিৰুদ্ধে যেতিয়া যুঁজ আৰম্ভ হ'ল 2020 চনৰ 22 মাৰ্চৰ পৰা জনতা কাৰ্ফিউ যোগেদি তেতিয়াৰ পৰা নিৰন্তৰভাৱে তেখেতে ভাৰতবৰ্ষৰ 37 কোটি জনগণক নিৰাপত্তা দিবৰ বাবে এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে 24 ঘণ্টা পৰিশ্ৰম কৰি যি দৃষ্টান্তমূলক পদক্ষেপ ল'লে আজি ইয়াৰ ফলত কেৱল ভাৰতবৰ্ষত 130 কোটি মানুহৰ জীৱন নিৰাপত্তা দিয়াৰ কামতে তেখেতে আবদ্ধ থকা নাই পৃথিৱীৰ 135খন দেশলৈকে ঔষধ যোগান ধৰি সেইসকল দেশৰ নাগৰিককো আজি নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য মানৱীয় পদক্ষেপ লৈছে আৰু এই কথা আপুনি মই উপলব্ধি কৰিব লাগিব 1 বছৰ প্ৰাইম মিনিষ্টাৰ জনকল্যাণ আঁচনিৰ অধীনত 80 কোটি জনগণক বিনামূলীয়া খাদ্য যোগান ধৰিছে 50 কোটি মানুহৰ ইতিমধ্যে ভেকচিন সম্পূৰ্ণ হৈছে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰ যি ৰাষ্ট্ৰই 50 কোটি মানুহতকৈ অধিক লোকক আজি ভেকচিন দিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই হৈছে মানৱ সেৱা তেখেতে প্ৰধানমন্ত্ৰী দায়িত্ব লৈ এই কথা ঘোষণা কৰিছিল মই প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে দেশবাসীক সেৱা কৰিবলৈ আহিছিল আজি প্ৰতিটো সেৱকৰ এই হৈছে দৃষ্টান্তমূলক উদাহৰণ গতিকে আমি সকলোৱে ইয়াৰ পৰা আদৰ্শ বুটলিব লাগিব আমি অনুকৰণ কৰিব লাগিব মোদী ডাঙৰীয়া কথাৰে নহয় বন্ধু কামেৰে পৰিচয় হয়নে নহয় কথাটো হয়নে নহয় গতিকে সেইবাবে আমি কিমান সৌভাগ্যৱান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আজি বুথ কমিটিয়ে হওক পিষ্টা প্ৰমুখেই হওক
শক্তি কেন্দ্ৰৰ কাৰ্যকৰ্তাই হওক, মণ্ডলে হওক, জিলাই হওক, ৰাজ্যিক সমিতিয়ে হওক, ৰাষ্ট্ৰীয় সমিতিয়ে হওক, বিভিন্ন পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চৰ প্ৰতিগৰাকী সদস্যা সৌভাগ্যৱান আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এগৰাকী মহান নেতাৰ নেতৃত্বত আজি কাম কৰাৰ, দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছে। তেখেতক যিমান ধন্যবাদ দিওঁ সিমান কম হ'ব নাই, কি কয় দিলীপ? ইমান তেখেতে কৰিছে, মই কেতিয়াবা ভাবিলে আচৰিত লাগে। মই এই লৈ থকা গামোচাখন মোৰ আয়ে, মোৰ বায়ে, মোৰ ভণ্টিয়ে বোৱা এই গামোচাখন অসমীয়া শিপিনীয়ে সপোন ৰচা এইখন বস্ত্ৰ, এই গামোচাখনক বিশ্ব মঞ্চত যদি কোনোবাই মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা কৰিলে সেইগৰাকী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ, জনতাৰ কণ্ঠ, হয়নে? উত্তৰ পূৰ্বাঞ্চলক লৈ কিমান গীত গাইছে। কেৱল উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে ভুল হ'ব দেই। ভূপেন দাই গোটেই বিশ্বৰ মানৱতাৰ গীত গাই গৈছে, মানৱ দৰদী গীত গাই গৈছে। সেইগৰাকী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মৰণোত্তৰভাৱে অসামৰিক সৰ্বোচ্চ আসন প্ৰদান কৰি এই সমাজখনক যেনেধৰণৰ মৰ্যাদা প্ৰদান কৰিলে এই কথা আমি কোনোৱে পাহৰি যোৱা উচিত নহয়। কেৱল অসমৰ গামোচা বা আমাৰ অসমৰ সন্তান ভূপেন দা বুলি নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী শিল্পী, সাহিত্যিক আৰু আমাৰ শিপিনীসকলৰ, মহিলাসকলক যেনেধৰণে সন্মান দিছে, খেতিয়কসকলক যেনেধৰণে সন্মান দিছে, উঠি অহা যুৱক যুৱতীসকলক যেনেধৰণে উদগনি দিছে শিক্ষাৰ ক্ষেত্ৰত, দক্ষতা বিকাশ কৰাৰ ক্ষেত্ৰত, ই সদায় চিৰস্মৰণীয় হিচাপে আমাৰ সোণালী আজি স্মৃতিত ই সদায় জিলিকি থাকে। গতিকে সেইবাবে মই আজি আহিছো আপোনালোকৰ ওচৰলৈ, আপোনালোকৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম যাচিছো আৰু মোদী ডাঙৰীয়া আপোনালোকে আশীৰ্বাদ দিয়ক। কাৰণ এনে এগৰাকী মহান নেতাই যেনেধৰণে আজি দেশখনক বিশ্বৰ বুকুত শক্তিশালী ৰূপত আগুৱাই নিছে, মৰ্যাদা দিছে আৰু আমাৰ হাজাৰ হাজাৰ বছৰ হিন্দু সভ্যতাৰ শক্তি আজি বিশ্বৰ বুকুত যেনেধৰণে জিলিকাই তুলিছে, ইয়াৰ শক্তি কৰ্মৰ যোগেদি প্ৰদৰ্শন কৰিছে। গতিকে সেইবাবে আজি আপোনালোক আমি সকলোৱে গৌৰৱান্বিত হোৱা উচিত। যোগ আমি সদায় নিজৰ ভিতৰত নিজৰ শৰীৰটো, মনটো সুস্থ কৰি ৰখাৰ বাবে আমি ৰুমৰ কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছো। এই যোগৰ যোগেদি বিশ্বৰ মানৱ সমাজে জীৱনৰ বাজত শান্তি বুটলিব পাৰে, সুন্দৰ নিৰোগী দেহাৰ অধিকাৰী হ'ব পাৰে, সুস্থ মনৰ অধিকাৰী হ'ব পাৰে আৰু সুস্থ সমাজ কৰিব পাৰে। সেই উপলব্ধি জগাই তোলাৰ ক্ষেত্ৰত কোনগৰাকী বিশ্বৰ মহান নেতাই দৃষ্টান্তমূলক পদক্ষেপ ল'লে? সেইগৰাকী হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন তাৰিখ। বিশ্বৰ মানৱ সমাজে কেনেধৰণে শ্ৰদ্ধা কৰে আকোৱালি ল'লে, আৰু এইটো কাৰ শক্তি, কাৰ উৎপত্তি? ভাৰতীয় সভ্যতা সংস্কৃতিৰ শক্তি। হাজাৰ হাজাৰ বছৰ ঋষিমুনিসকলে তপস্যা কৰি যি সূত্ৰ আৱিষ্কাৰ কৰিছিল মানৱ সমাজত মানৱতাৰ মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ বাবে, আন্তৰিকতা, মৰম, স্নেহ, শ্ৰদ্ধা, ভক্তি, ভাতৃত্ববোধ গঢ় দিয়াৰ বাবে, আৰু সেই শক্তি আজি পুনৰ উজ্জীৱিত কৰি বিশ্বৰ মানৱ সমাজক একবিংশ শতিকাত আধ্যাত্মিক চেতনা শক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত যি উল্লেখযোগ্য পদক্ষেপ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈছে, ই সদায় বিশ্বৰ মানৱ সমাজে মনত ৰাখে। গতিকে আজি এই সভাত মই বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকে আহি এই জন আশীৰ্বাদ যাত্ৰাত আপোনালোকে অংশগ্ৰহণ কৰিছে আৰু আমাৰ ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে ভাৰতীয় জনতা পাৰ্টি অসমৰ প্ৰতিগৰাকী নাগৰিকৰ অতি মৰমৰ প্ৰাৰ্থী হিচাপে
ইয়াক গঢ় দিয়াৰ ক্ষেত্ৰত যি সংকল্প গ্ৰহণ কৰিছে তাৰ বাবে মই আপোনালোকক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো আৰু ভৱেশ কলিতা ডাঙৰীয়াক আপোনালোকে সকলোৱে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াওক নিশ্চিতভাৱে আমি সকলোৱে মিলি কাম কৰিব লাগিব আৰু ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কন্যাকুমাৰীৰ পৰা কাশ্মীৰ গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে প্ৰতিটো প্ৰান্তত কাৰ্যনিৰ্বাহ কৰা আজি প্ৰতিজন কাৰ্যকৰ্তাই নিষ্ঠা সহকাৰে জনসাধাৰণক সুখে দুখে যেনেধৰণৰ উল্লেখযোগ্য সেৱা আগবঢ়াইছে এই কথা ভাৰতবৰ্ষৰ 130 কোটি জনগণে প্ৰত্যক্ষ কৰিছে সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু কংগ্ৰেছ নিষ্প্ৰভ হৈ গৈছে মানে কিয় নহ'ব বহুত বেয়া কাম কৰিলে তেখেতসকলে নহয় কাৰ্যকালত কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি যদি দায়িত্ব লৈছে যি ৰাজ্যতে লৈছে প্ৰতিখন ৰাজ্যতে আজি ভাল কাম কৰাৰ দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে আজি অসমৰ বুকুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ আশীৰ্বাদ লৈ সহযোগিতা লৈ আজি যেনে বলিষ্ঠতাৰে নেতৃত্ব দিছে আৰু এশদিন সফলতাৰে অতিক্ৰম কৰিছে তাৰ বাবে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলক মই বিশেষভাৱে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ঈশ্বৰে তেখেতসকলক আৰু সফল কৰি তোলক তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো গতিকে আমি একেলগে মিলি পেলাই কাম কৰিব লাগিব হয়নে টিম ইণ্ডিয়া টিম আছাম হয়নে টিম ইণ্ডিয়াৰ কেপ্টেইন হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু টিম আছামৰ আমাৰ কেপ্টেইন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে সেইবাবে আমি সকলোৱে মিলি একেলগে কাম কৰিব লাগিব আৰু তেতিয়াহে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ত প্ৰতিটো অঞ্চল যেতিয়া শক্তিশালী ৰূপত গঢ় লৈ উঠিব নিশ্চিতভাৱে আমি ভবাৰ দৰে বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব সময় হৈ গৈছে একেটাকলে মই আধা ঘণ্টা খবৰ ক'লে বোৰ হৈছে নেকি আমনি পাইছে নেকি মোক একেনকলে ক'লে দেই পুলক গোহাঁই আমাৰ ভৱেশ কলিতা যায় কি নহওক বেছি দীঘলীয়া আজিকালি বক্তব্য দিয়াৰ প্ৰয়োজন নাই আপোনালোক সকলোৱে ইণ্টাৰনেটৰ যোগেদি ইনফৰমেশ্যন টেকনলজিৰ যোগেদি সকলোবিলাক কথা জানে গতিকে পৃথিৱীত ক'ত কি হৈ আছে সকলো কথা আপোনালোকৰ হাতত তথ্য আছে যায় কি নহওক এতিয়া কেন্দ্ৰীয় চৰকাৰে অসমৰ দুগৰাকী সন্তানক মন্ত্ৰী হিচাপে আজি দায়িত্ব অৰ্পণ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমি অসমৰ কথা ক'ব লাগিব ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু এই অভাজনক আপোনালোকৰ আশীৰ্বাদ গতিকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী ব্যক্তিক মই কোটি কোটি প্ৰণাম জনাইছো আৰু তেখেতসকলৰ চৰণৰ ধূলি হীৰত লৈ আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক দিনত যি আস্থা আৰু বিশ্বাসেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব আৰু কৰ্তব্য যাতে নিষ্ঠাৰে পালন কৰিব পাৰো তাৰ বাবে যেন আপোনালোকক সকলোৱে আশীৰ্বাদ